মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1Cৰ অংকসমূহ কৰি আছিলোঁ। আজি আহা আমি এই অনুশীলনীৰে 9 নম্বৰ অংকটো কৰোঁ। 9 নম্বৰ অংকটো চোৱা, 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰা। 9টা অংকৰে লিখিব পৰা। আমি প্ৰশ্নমতে প্ৰথমতে লিখি ল'ম সমাধান। কি কৈছে? প্ৰশ্নমতে লিখিম। প্ৰশ্নমতে কি কৰিবলৈ কৈছে চোৱা, প্ৰশ্নমতে আটাইতকৈ সৰু সংখ্যাটো, প্ৰশ্নমতে আটাইতকৈ, প্ৰশ্নমতে কি লিখিলোঁ? 9টা অংকৰে প্ৰশ্নত কৈয়ে দিছে। প্ৰশ্নমতে আটাইতকৈ সৰু সংখ্যাটো, প্ৰশ্নমতে আটাইতকৈ সৰু সংখ্যাটো হ'ব কেইটা? 9টা অংকৰে লিখিব পৰা, হয় নহয়? চোৱা, প্ৰথমতে 1 লিখিবা, তাৰপিছত 2 শূন্য লিখিবা, 3 4 5 6 7 8 9 হ'ল। 1 2 3 4 5 6 7 8 9, 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এইটো হ'ল। 1ৰ পাছত 8টা শূন্য লিখি দিবা, তেতিয়া 9টা অংক হৈ যাব। হ'ল। আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9টা 9। 1 2 3 4 5 6 7 8 9। 1 2 3 4 5 6 7 8 9, 9টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9টা 9 হ'ব। সৰু সংখ্যাটো 1ৰ পাছত 8টা শূন্য হ'ব। এতিয়া কি কৰিব দিছে? প্ৰশ্নমতে যোগ কৰিব দিছে, হয়নে? প্ৰশ্নমতে আমাক কি কৰিব দিছে? প্ৰশ্নমতে কৰিবলৈ কৈছিলে যে 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰিব দিছে, হ'ব। এতিয়া চোৱা, 9ৰ লগত 0 যোগ কৰিলে 9 হ'ব, 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 9ৰ লগত 1 যোগ কৰিলে কিমান? 9 10 হৈ যাব। হ'ল। 1 2 3 4 5 6 7 8 9, অৰ্থাৎ এইটো কি হৈ গ'ল? 10টা ঘৰ হৈ গ'ল। কিয়? 9 1 10 হ'ব। এতিয়া চোৱা, আমি কমা লগাই দিব পাৰোঁ। একক দশক শতক, শতকত হাজাৰত কমা লগাম। একক দশক শতক হাজাৰ অযুত লাখত কমা লগাম। একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটিত কমা লগাই দিম, হ'ব। একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, 109 কোটি, হয়নে? 99 লাখ 99,999। 1 2 3 4 5 6 7 8, এইটো আমি কি পালোঁ? উত্তৰটো 109 কোটি 99,99,999 হ'ব। আমি ইয়াত তোমালোকে লিখিব পাৰা এনেধৰণে যে 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো আৰু 9টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। কিন্তু প্ৰশ্নমতে লিখি যদি ডাইৰেক্ট লিখি দিওঁ আটাইতকৈ সৰু সংখ্যাটো হ'ল, আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল। প্ৰশ্নমতে কি আছে? 9টা অংকৰে লিখিব পৰা। প্ৰশ্নমতে আটাইতকৈ সৰু সংখ্যাটো ক, প্ৰশ্নমতে আটাইতকৈ ডাঙৰ সংখ্যাটো এইটো হ'ব, হ'ল। নহ'লে লিখি দিব পাৰা 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো, 9টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। তেতিয়া প্ৰশ্নমতে নিলিখিলেও হ'ব, হ'ব, ডাইৰেক্ট কৰি দিলেও হ'ব। গম পাইছা? এটা কথা মনত ৰাখিবা যে সৰু সংখ্যা সদায় 1ৰ পাছত 0 যেতিয়া বহাই দিয়া হয় তেতিয়া ইয়াৰ মান পোৱা যায়। গতিকে আটাইতকৈ সৰু সংখ্যাটো হ'ব 1 পাতি তাৰ পাছত 0 পাতি দিবা। যে 9টা অংকৰে লিখিব পাৰে তেতিয়া 9টা 0 দিব লাগিব, কাৰণ
কোনো এটা সংখ্যাৰ পাছত যেতিয়া শূন্য বহে তেতিয়া কি হয় তাৰ শূন্যটোৰ মান আছে হ'ব মান পোৱা যায় আজিলৈ হ'ব যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা কমেণ্টত জনাবা কেনে পাইছা যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছা তেতিয়া ভাবিছোঁ নিশ্চয় ভাল পাইছা যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি থবা তেতিয়া সময়মতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই